মিত্ৰতাত থাকিলে সম্ভাৱনাপূৰ্ণ সমষ্টি থাকিলেও কেতিয়াবা এৰিবলগীয়া হয় বা দিবলগীয়াও হয়। মিত্ৰতাৰ ধৰ্ম আমি বিচাৰোঁ যে সকলোৱে পালন কৰা উচিত। এইটো আমি মিত্ৰতাত আছোঁ, গতিকে মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীও পালন কৰিব লাগিব আৰু আমিও পালন কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত মাত্ৰ অত্যত তেনেধৰণৰ কেতবোৰ ঘটনা পৰিঘটনা নোহোৱা নহয়, এইখিনিও আমি চাই আছোঁ। মই গোটেই বিষয়বোৰ পৰ্যবেক্ষণ কৰি আছোঁ। মই কেশৱ মহন্ত ডাঙৰীয়া আমি নিজেও উজনি অসমৰ বহুকেইখন জিলাত গ'লোঁ, কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিছোঁ। বাকী শেহতীয়াকৈ দুই এদিনত কি হৈছে মই খুব সঠিককৈ খবৰ ৰখা নাই। মই আকৌ কৈছোঁ যে দলটো শৃংখলাবদ্ধ, আমাৰ দলটো, আৰু এই শৃংখলা ৰক্ষা কৰিবৰ কাৰণে যোৱা 11টা বছৰত মই কোনো কম্প্ৰমাইজ কাৰো লগত কৰা নাই। গতিকে আমি চাম ক'ত কি হৈছে। দলীয় অনিহাখন দলৰ কৰ্মীসকলে মানে দলৰ তৃণমূল কৰ্মীসকল আমাৰ দলটোৰ শক্তিৰ আধাৰ। গতিকে তৃণমূলৰ কৰ্মীক আমি সদায় চেলুট দিওঁ। আমাৰ তৃণমূলৰ কৰ্মীয়ে গণ্ডগোল নকৰে নহয়। তৃণমূলৰ কৰ্মীয়ে আৱেগ থাকে, কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কিন্তু আপোনালোকে দেখিছে যে আমাৰ ডাঙৰ নেতাও আঁতৰি গৈছে, খুদ সভাপতিও এটা সময়ত গৈছে। ইয়াত তৃণমূলৰ কৰ্মী গণ্ডগোল আমাৰ কিবা কৰা বুলি ভাবিলে মই ভুল কৰা হ'ব। দল ময়ো যদি দলৰ পৰা কেতিয়াবা আঁতৰি যাওঁ, আপুনি ধৰি ল'ব অগপত দল থাকিব, কাৰণ দলটো হৈছে ৰাইজৰ তেজেৰে গঢ়া দল। ইয়াত মানুহৰ আৱেগ জড়িত আছে আৰু সেইকাৰণেই সদায় বিচাৰে যে দলটোৱে এটা শক্তিশালী ভূমিকা সদায় গ্ৰহণ কৰক। আৰু এইটো নহয়, আৰু মই নিজেও নাভাবোঁ যে অগপত দলটোৱে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে। গতিকে স্বাভাৱিকতে আমাৰ দলটোৰ চৰিত্ৰ আৰু আন দলৰ চৰিত্ৰৰ মাজত পাৰ্থক্য থাকিবই। আৰু মই দলৰ কৰ্মীসকলক সদায় কৈছোঁ যে দলটোক আমি সেৱাৰ মাধ্যম হিচাপে ল'ব লাগে। দলটোক আৰু পৈতৃক সম্পত্তি নহয়। যদি অনুশাসন ভংগ কৰে, সেয়া দলীয় অনুশাসনৰ ক্ষেত্ৰত আমি কেতিয়াও আগতে আপোচ কৰা নাই। গতিকে সেইখিনি চোৱা যাব, কিন্তু কোনোবাই ভবাৰ বা বিচৰাৰ অধিকাৰটো আকৌ আমি নাই বুলি নকওঁ। কিন্তু কিছুমান কথা যথাস্থানত, এতিয়া আজি ধৰক প্ৰাৰ্থিত্বৰ কথা, মই আপোনালোকৰ আগত কিবা কৈ লাভ আছে নেকি যে মই নাড্ডা ডাঙৰীয়াৰ লগত এই চিটৰ কথা পাতিছোঁ? এইবিলাক কথাটো তেনেকুৱা কথাটো নহয়। যিটো স্থানত যি কথা ক'ব লাগে তেনে কথাই কোৱা উচিত বুলি মই ভাবোঁ। চাম এইখিনি কি হৈছে। বিষয়টো যিহেতু মই চোৱা চিতা কৰা নাই, মই কাকো জগৰীয়াও কৰিব নোখোজোঁ, কিন্তু তৃণমূল কৰ্মীসকল আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ আৰু তৃণমূলৰ কৰ্মীসকলক চেলুট দিওঁ। কিন্তু দলীয় শৃংখলা, দলীয় নীতি নিয়ম এইবিলাকৰ পৰা আঁতৰত কোনো যোৱাটো উচিত নহয়, কাৰোবাৰ উচতনিটো যোৱা নহয়। কিন্তু তেনেকেবোৰ শক্তিও থাকে, বাহিৰৰ শক্তিও থাকিব পাৰে। গতিকে গোটেই বিষয়বোৰ আমি ভালকৈ পৰ্যবেক্ষণ কৰি আছোঁ, তাৰপিছত আপোনালোকক ক'ম। কিন্তু দল শৃংখলাবদ্ধ হৈ থাকিব, আমি যিমান কঠোৰ হ'ব লাগে আমি সিমান কঠোৰ হ'ম, এইটো একদম 100% চিয়ৰ। এজিপিক দুৰ্বল কৰাৰ কাৰণে বাহিৰৰ পৰা একাংশই সদায় চেষ্টা কৰে, আৰু তাত যদি কোনোবাই হাত উজান দিছে নেকি, এই দিশবিলাক নিশ্চয় আমি চোৱা চিতা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।